চৰাইদেউৰ জলপ্ৰলয়ৰ মাজতে দিচাং নদীয়ে উটুৱাই নিলে দিচাং পানীৰ মহন দেওধাই গাঁৱৰ মথাউৰি চেপন চফৰাই পথু উঠি গ'ল দিচাং পানীত জলপ্ৰলয়ত বন্দী হৈ সকলো ফালৰ পৰা যোগাযোগ ব্যাহত হৈ পৰিছে চৰাইদেউবাসীৰ আৰু প্ৰয়োজন তথা মূল্যৱান সা সম্পত্তি উটুৱাই দিছে বানৰ প্ৰবল সোঁতে নিশাই দিচাং পানীত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু বিধায়ক সুৰজ দিহিঙীয়া উপস্থিত হৈ পৰ্যবেক্ষণ কৰে বান পৰিস্থিতি এতিয়া মই উপস্থিত আছোঁ মামৰা বিধানসভা সমষ্টিৰ দিচাংপানী গাঁও পঞ্চায়তৰ মহন দেওধাই গাঁৱত কিছু সময় আগতে ইয়াৰ এটা মথাউৰি দিচাঙৰ বান্ধে উটুৱাই নিছে আৰু তাৰ কাষতে গড়কপ্তানি পথৰ এটা কালভাৰ উটুৱাই নিয়াৰ কাৰণে বিস্তৰ অঞ্চল প্লাবিত হৈছে আৰু গোটেই সমষ্টিটো এতিয়া জলমগ্ন হৈছে বিশেষকৈ লাকুৱা ডেভেলপমেণ্ট ব্লকৰ 6টা ব্লক চৰাইদেউ নিমনাগৰ চলাপথাৰ অভয়পুৰ চফৰাই আমাৰ দিচাংপানী দবা নিচখালৈ গগোৱা এতিয়া জলমগ্ন হৈছে নিশাৰ ভিতৰত আৰু পানী বাঢ়ি অহাৰ সম্ভাৱনা আছে আমি ৰাইজক মামৰা সমষ্টিৰ ৰাইজক আহ্বান জনাইছোঁ এই দুৰ্যোগপূৰ্ণ সময়ত সকলোৱে সজাগ হৈ থাকিব সচেষ্ট হৈ থাকিব লাগিব চৰকাৰ প্ৰশাসনে যিমানখিনি পাৰে সহযোগিতা আগবঢ়াই আছে যে আপোনালোকে পানীৰ মাজত থাকিবলৈ চেষ্টা নকৰিব ঘৰত যিসকলৰ ঘৰ পানী সোমাইছে তেওঁলোকে আমাৰ চৰকাৰে যি ৰিলিফ কেম্প কৰিছে ৰিলিফ কেম্পলৈ আহক অহাকালিৰ পৰা আমি সকলোৰে কাৰণে ৰিলিফৰ ব্যৱস্থা কৰিছোঁ ৰিলিফ কেম্পত খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ আমাৰ চৰকাৰে চিকিৎসা শিবিৰৰ ব্যৱস্থা কৰি দিছে ৰিলিফ কেম্পবিলাকত গতিকে আপোনালোকে গাঁৱত ভিতৰত পানীৰ মাজত থাকিবলৈ চেষ্টা নকৰিব আপোনালোকে চৰকাৰ প্ৰশাসনক সহযোগ কৰক আমাৰ গাঁও প্ৰধান আমাৰ পঞ্চায়ত প্ৰতিনিধিসকল ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই এই জলমগ্ন অৱস্থাত ৰাইজক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে কেইবাজনো মানুহ আমি এই বানত আমি হেৰুৱাব লগা হৈছে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে সজাগ হৈ